এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে জেলত কেনেকৈ আছে চাম কানু সিদ্ধাৰ্থ আৰু প্ৰত্যেকই জানিবলৈ বাট চাই আছিলে যে জেলত কি কৰিছে কেনেকৈ আছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু ডিবি নিউজৰ হাতত আহি পৰিছে কেতবোৰ ডাঙৰ খবৰ চাম কানু সিদ্ধাৰ্থই জেলৰ ভিতৰত কি কৰিছে কেনেকৈ আছে চাম কানু সিদ্ধাৰ্থ জেলত কেনেকুৱা সুবিধা পাইছে নেকি আৰু কি কষ্টত আছে নে আৰামত আছে চাম কানু সিদ্ধাৰ্থ তাক লৈ ডাঙৰ খবৰ আহিছে ডিবি নিউজৰ হাতত और जेलत की करिसे केनेকৈ আছে এটু জেড আহি পৰিছে টিভি নিউজৰ হাতত আমি পুনৰবাৰ জনাইছো জেলত কেনেকৈ আছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যেটো বহুতৰে প্ৰশ্ন উত্থাপন হৈছিল যে চাম কানু সিদ্ধাৰ্থক ভিভিআইপি ট্ৰিটমেন্ট দিয়া হৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে কেনেকৈ ঘুমাই আছে জেলত চাম কানু আৰু সিদ্ধাৰ্থ কিবা বিশেষ সুবিধা পাইছে নে কষ্টত আছে নে আছে জানিবলৈ প্ৰত্যেকই বাট চাই আছিল আৰু এই মুহূৰ্তত টিভি নিউজৰ হাতত আহি পৰিছে ডাঙৰ খবৰ জেলত কেনেকৈ আছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এটা কৈ জনাই যাব বিচাৰিছো তথ্য আহি পৰিছে খবৰ আহি পৰিছে কাৰাগাৰৰ ভিতৰত কেনেকৈ আছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সবিশেষ আহি পৰিছে টিভি নিউজৰ হাতত আৰু কাৰাগাৰৰ ভিতৰত এখন বিছনাও নাই বুলি জানিব পৰা গৈছে খবৰ আহিছে আৰু যেটো বহুত তথ্য আহি পৰিছে বহুত খবৰ আহি পৰিছে জেলৰ ভিতৰত চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই কি কৰিছে আৰু চাম কানু সিদ্ধাৰ্থই কিবা ভিভিআইপি ট্ৰিটমেন্ট পাইছে নে কষ্টত আছে এই সম্পৰ্কেও ডাঙৰ খবৰ আহি পৰিছে ডিবি নিউজৰ হাতত যেটো প্ৰত্যেকই জানিবলৈ উদ্গ্ৰীৱ হৈ আছিল চাম কানু সিদ্ধাৰ্থক জেলত কেনেকৈ ৰখা হৈছে যেটো বাক্সাৰ নিকাশী কাৰাগাৰত ৰখাৰ দিন ধৰি প্ৰশ্নবোধকৰ উত্থাপন হৈছিল কিহৰ বাবে বাক্সাৰ সেই কাৰাগাৰখন বাছি লোৱা হ'ল চাম কানু হতৰ বাবে তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ জেলৰ ভিতৰত কেনেকৈ আছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু কাৰাগাৰৰ ভিতৰত এখন বিছনাও নাই বুলি জানিব পৰা গৈছে এখন বিছনাও পোৱা নাই চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই আৰু নিখা হলেই যেন এক প্ৰকাৰ এতিয়া দুৰ্বিষহ যন্ত্ৰণা ভুগিছে চাম কানু সিদ্ধাৰ্থই আৰু বিলাসী জীৱনৰ পৰিৱৰ্তে যেন এতিয়া এখন বিছনাৰ অভাৱতো ককবকাই আছে চাম কানুহতে জুবিন গাৰ্গৰ ঘটনাৰে জড়িত এজনকো লবলৈ দিয়া হোৱা নাই জামিন এই মুহূৰ্তৰ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যিসকলৰ নাম উত্থাপন হৈছিল অভিযুক্ত হিচাপে এজনেও জামিন লাভ কৰিব পৰা নাই এতিয়ালৈকে আৰু চাম কানু মহন্তহত মাটিত শুব লগা পৰিস্থিতি হৈছে কাৰাগাৰৰ ভিতৰত এখন বিছনাও লাভ কৰা নাই জুবিন গাৰ্গৰ ঘটনাৰে জড়িত এজনকো লবলৈ দিয়া হোৱা নাই জামিন কিন্তু বৰ্তমান অসমৰ পৰিস্থিতি বিপৰীত কৰা হৈছে ভাল কথা কোনেও নকয় কেৱল সমালোচনাহে কৰিছে বিজেপিক জুবিনে ন্যায় পাবই জুবিনক ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে সকলো কৰিব এই মন্তব্য আমাৰ নহয় এই মন্তব্য স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তত ডাঙৰ খবৰ জেলৰ ভিতৰত কি কৰিছে চাম কানু সিদ্ধাৰ্থই হয়তো আপুনিও জানিবলৈ বাট চাই আছিল জেলৰ ভিতৰত কেনেকৈনো আছে চাম কানু সিদ্ধাৰ্থ যি চাম কানু সিদ্ধাৰ্থই এক প্ৰকাৰ বিলাসী জীৱন কটাইছিল সেই চাম কানু সিদ্ধাৰ্থ এতিয়া ৰঙা ঘৰৰ আলহী হ'ব লগা হৈছে কাৰাগাৰত আবদ্ধ হৈ থাকিব লগা হৈছে এন্ধাৰ কোঠালিত কি কৰিছে চাম কানু সিদ্ধাৰ্থই তাক জানিবলৈ যেন প্ৰত্যেকেই বাট চাইছে আৰু এন্ধাৰ কোঠাত কাৰাগাৰৰ ভিতৰত এইদৰে মাটিত শুব লগা পৰিস্থিতিয়ে বিৰাজ কৰা বুলি জানিব পৰা গৈছে চাম কানু সিদ্ধাৰ্থ মাটিত শুইছে আৰু জুবিন গাৰ্গৰ ঘটনাৰে জড়িত এজনকো জামিন লবলৈ দিয়া হোৱা নাই চাম কানু সিদ্ধাৰ্থই কাৰাগাৰৰ ভিতৰত শুবৰ কাৰণে এখন বিছনাও পোৱা নাই মাটিত শুইছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি পুনৰবাৰ জনাইছো চাম কানু সিদ্ধাৰ্থ শুইছে মাটিত কাৰাগাৰৰ ভিতৰত এখন বিছনাও নাই জুবিন গাৰ্গৰ ঘটনাৰে জড়িত এজনকো লবলৈ দিয়া হোৱা নাই জামিন কিন্তু বৰ্তমান অসমৰ পৰিস্থিতি বিপৰীত কৰা হৈছে ভাল কথা কোনেও নকয় কেৱল সমালোচনা কৰিছে বিজেপিক জুবিনক ন্যায় বিজেপিয়ে দিব বিজেপিয়ে সকলো কৰিব এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোত বাক্সাত উপস্থিত হৈ কি কৈছিল এটু জেড আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি সদৰি কৰিলে চাম কানু সিদ্ধাৰ্থহঁতে জেলৰ ভিতৰত কেনেকৈ আছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া এক প্ৰকাৰ মন্তব্য পোষণ কৰিছে আজিৰ দিনটোত বাক্সাত উপস্থিত হৈ চাম কানু সিদ্ধাৰ্থ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে চাম কানু সিদ্ধাৰ্থ কেনেকৈ আছে জেলৰ ভিতৰত খবৰ আহি পৰিছে আৰু এই মুহূৰ্তত যেটো আমি এই ভাষ্য আমি দেখুৱাম আপোনালোকক যেটো মুখ্যমন্ত্ৰীগৰাকী বাক্সাত আজিৰ দিনটোত উপস্থিত হৈছিল গৈ আৰু বাক্সাত উপস্থিত হৈ
বাক্সাৰ কৌশিদিনা যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছিল যিদিনা চামকানু সিদ্ধাৰ্থক লৈ যোৱা হৈছিল বাক্সাৰ নিকাচী কাৰাগাৰলৈ আৰু সেই দিনটোত বাক্সা জিলাত যি উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল তাৰ ফলত যিকেইজন জুবিন অনুৰাগী আহত হৈছিল তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰাৰো খবৰ আহি পৰিছে। কিন্তু ডাঙৰ খবৰটো হ'ল যে আজিৰ দিনটোত বাক্সাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চামকানু সিদ্ধাৰ্থ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যেহেতু বহুতৰে প্ৰশ্ন আছিল চামকানু সিদ্ধাৰ্থ জেলৰ ভিতৰত কি কৰিছে কেনেকৈ আছে জানিবলৈ যে এক প্ৰকাৰ উদ্গ্ৰীৱ হৈ আছিল জুবিন অনুৰাগীয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল বিভিন্নজনে। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী যিহেতু বাক্সাত উপস্থিত হৈছিল আজিৰ দিনটোত বাক্সাত উপস্থিত হৈ সংবাদ মাধ্যমৰ একাংশ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চামকানু সিদ্ধাৰ্থ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেই ভাষ্যও আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তত আমি সেই ভাষ্যও লৈ আহিছোঁ। কিন্তু ডাঙৰ খবৰটো হৈছে সঁচাকৈয়ে চামকানু মহন্তক বা সিদ্ধাৰ্থ শৰ্মাক চৰ্চা চলা অনুসৰি VVIP ট্ৰিটমেণ্ট দিয়া হৈছে নে এক দুৰ্বিষহ যন্ত্ৰণাত কটাইছে জেলৰ সেই দিনসমূহ সময়সমূহ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি স্পষ্টকৈ সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ শুনাই ল'ব বিচাৰিছোঁ। চামকানু সিদ্ধাৰ্থ মাটিত শুইছে, কাৰাগাৰৰ ভিতৰত এখন বিচনাও নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত আমি আনখন উইণ্ডত যিহেতু মুখ্যমন্ত্ৰীগৰাকী ভাষ্য আহি পৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিম কি ক'লে আজিৰ দিনটোত চামকানু সিদ্ধাৰ্থ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠিয়ালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এতিয়া তেওঁলোক গোটেইকেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই। কিন্তু ন্যায় আমি যে দি আছোঁ, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয় কালি প্ৰায় পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি? জেল লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছোঁ, আপোনালোকো মোৰ লগত আছিল। এখন ৰেজৰ্ট হ'ব পাৰে নেকি কওকচোন? বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো যাক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিম? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে ভগাই যোগাই ৰাখিব লাগিব। নাই, আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল। ক'ত ৰাখিম? ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠিয়ালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এতিয়া তেওঁলোক গোটেইকেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে,
ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। আৰু এইদৰে যেহেতু প্ৰশ্ন উত্থাপন হৈছিল, মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আমি দেখুৱালোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে জেলত কেনেকৈ আছে চামকানু সিদ্ধাৰ্থ। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে VIP ট্ৰিটমেণ্টটো বেলেগ কথা, শুবৰ কাৰণে এখন বিচনাও পোৱা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাটিত শুইছে চামকানু সিদ্ধাৰ্থ। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সদৰি কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে চামকানু সিদ্ধাৰ্থ মাটিত শুইছে, কাৰাগাৰত এখন বিচনাও লাভ কৰা নাই। আৰু তেনেস্থলত একাংশই যি চৰ্চা চলাই আছিল যে VIP ট্ৰিটমেণ্ট দিয়া হৈছে নেকি চামকানু সিদ্ধাৰ্থক, সেই কথা যেন এক প্ৰকাৰ নস্যাৎ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ সংবাদ মাধ্যমৰ সন্মুখত আজি বাক্সাত উপস্থিত হৈ মন্তব্য কৰিছে যে চামকানু সিদ্ধাৰ্থক শুবৰ বাবে জেলত এখন বিচনাও দিয়া হোৱা নাই, মাটিত শুই আছে। আৰু চামকানু সিদ্ধাৰ্থই জেলত কেনেকৈ আছে, কি কৰিছে, কি খাইছে, এই ধৰণৰ বিভিন্ন প্ৰশ্ন সামাজিক মাধ্যমত চৰ্চিত হৈছিল। আৰু যিহেতু বাক্সাত চামকানু সিদ্ধাৰ্থক যিদিনা নিকাচি কাৰাগাৰলৈ লৈ যোৱা হৈছিল, সেইদিনা এক উত্তপ্ত পৰিস্থিতিও বিৰাজমান হৈছিল। আৰু তাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিল ইমানবোৰ কাৰাগাৰ থকাৰ পিছত, গুৱাহাটীতে কেন্দ্ৰীয় কাৰাগাৰ থকাৰ পিছত কিহৰ বাবে বাক্সাৰ নিকাচি কাৰাগাৰখন বাছি ল'লে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। যিহেতু নৱনিৰ্মিত এখন কাৰাগাৰ আৰু তাত যিহেতু প্ৰথম কয়দী এওঁলোকেই, চামকানু সিদ্ধাৰ্থতেই প্ৰথম পদাৰ্পণ কৰিলে সেই কাৰাগাৰখনত, সেইবাবে কোনোবাখিনিত বিশেষ সুবিধা লাভ কৰিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বিভিন্নজনে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছিল যে এক প্ৰকাৰ VIP ট্ৰিটমেণ্ট দিয়াৰ পন্থা হিচাপেই বাক্সাৰ নিকাচি কাৰাগাৰলৈ চামকানু সিদ্ধাৰ্থক লৈ গৈছে নেকি, এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু আজি এই মুহূৰ্তত যি খবৰ আহিছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি ভাষ্য দিছে যে চামকানু মহন্ত সিদ্ধাৰ্থৰ মা এক প্ৰকাৰ VIP ট্ৰিটমেণ্টৰটো বেলেগেই কথা, মাটিত শুইছে, শুবৰ বাবে এখন বিচনাও দিয়া হোৱা নাছিল। আৰু এতিয়ালৈকে বিচনাও দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে। আৰু যিহেতু ইতিমধ্যেই চামকানু মহন্ত সিদ্ধাৰ্থক কেৱল লকআপত থকা দিনকেইটাতো দেখা গৈছিল এখন মাত্ৰ কম্বল দিয়া হৈছিল, আৰু সেই কম্বলখনতেই লকআপৰ দিনসমূহো কটাব লগা হৈছিল। লকআপত আৰক্ষীৰ জিম্মাত যি 14 দিন আছিল, সেই 14 দিনো কিন্তু কম্বল এখনৰ ওপৰত শুব লগা হৈছিল। আৰু এক প্ৰকাৰ চামকানু মহন্তই হেনো চিৎকাৰ কৰিছিল, বডি মাছাজ লাগে, গাৰ বিষ হৈ গৈছিল কম্বলৰ ওপৰত শুই শুই। আৰু অৱশেষত যেন সেই যি দুৰ্বিষহ যন্ত্ৰণা, তাৰ পৰা যেন এই মুহূৰ্তলৈকে এতিয়াও যেন পৰিত্ৰাণ পোৱা নাই চামকানু সিদ্ধাৰ্থতে। কাৰণ শুবৰ বাবে এখন বিচনাও দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে, মাটিত শুব লগা হৈছে চামকানু সিদ্ধাৰ্থ। ইয়াতকৈ আৰু কি লাগে যন্ত্ৰণা। আৰু তাক লৈ যিহেতু সামাজিক মাধ্যমত প্ৰশ্নৰ অৱতাৰণা হৈছিল, চৰ্চা অব্যাহত আছিল যে চামকানু মহন্ত সিদ্ধাৰ্থতে জেলত কি কৰিছে, কেনেকৈ আছে, আৰু বহু তথ্য আছে, আৰু বহু খবৰ আছে, আমি দেখুৱাম। কিন্তু ডাঙৰ খবৰটো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত স্পষ্টকৈ মন্তব্য কৰিছে যে চামকানু সিদ্ধাৰ্থক মাটিত শুবলৈ দিয়া হৈছে, চামকানু সিদ্ধাৰ্থক শুবৰ কাৰণে এখন বিচনাও নাই কাৰাগাৰৰ ভিতৰত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই মন্তব্যৰ পিছতো এতিয়া বিভিন্নজনে মন্তব্য কৰিছে যে কাৰাগাৰৰ ভিতৰত যদি বিচনাও নাই তেতিয়াহ'লে এয়া আন্তঃগাঁথনিৰ দুৰ্বলতা নেকি, তাক লৈ কিন্তু বহুতে এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত। সেয়া যি কি নহওক, কিন্তু ডাঙৰ খবৰটো হৈছে চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ দৰে এই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যিসমূহ অভিযুক্ত আছিল তাকো কিন্তু হাৰি যাব দিয়া নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাকো জামিন দিয়া হোৱা নাই বা নহ'বও, এই ধৰণৰ মন্তব্য কৰিছে। জুবিনক ন্যায় বিজেপিয়েই দিব, জুবিনক ন্যায় দিয়াটো এক প্ৰকাৰ 100% নিশ্চিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কেইবাটাও মন্তব্য কৰিছে, আমি এটা এটাকৈ জনাই যাব বিচাৰিম। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথমটো মন্তব্য, বাক্সাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমটো মন্তব্য হৈছে চামকানু সিদ্ধাৰ্থ হৈছে মাটিত। দ্বিতীয়টো মন্তব্য, কাৰাগাৰৰ ভিতৰত এখন বিচনাও নাই। তৃতীয়টো মন্তব্য, জুবিন গাৰ্গৰ ঘটনাৰে জড়িত এজনকো ল'বলৈ দিয়া হোৱা নাই জামিন। আৰু চতুৰ্থতে, বৰ্তমান অসমৰ পৰিস্থিতি বিপৰীত কৰা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু প্ৰশ্ন হয়, কোনে এই পৰিস্থিতি সূচনা কৰিছে, কোনে অসমৰ পৰিস্থিতি বিপৰীত কৰিবলৈ চেষ্টা কৰিছে, কাৰ এই কুটিল অভিসন্ধি, তাক লৈ কিন্তু সামাজিক মাধ্যমত এতিয়া চৰ্চা অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ পিছতেই। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাল কথা কোনেও নকয়, কেৱল সমালোচনা কৰিছে বিজেপিক।
ডাঙৰ এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত যে ভাল কথা কোনেও নকয়, কেৱল সমালোচনাহে কৰে বিজেপিক। জুবিনক ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে সকলো কৰিব, এয়া মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে সকলো কৰিব জুবিন গাৰ্গৰ কাৰণে, বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিবই, এই কথা স্পষ্টকৈ আজি সংবাদ মাধ্যমৰ সন্মুখত বাক্সাত উপস্থিত হৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিনো ক'লে সাংবাদিকৰ সন্মুখত আৰু চাম কানুক সিদ্ধাৰ্থই জেলত কেনেকৈ জীৱন কটাইছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কি ভাষ্য প্ৰদান কৰিলে আজিৰ দিনটোত বাক্সাত উপস্থিত হৈ, সেয়া আমি পুনৰ এবাৰ টিভি নিউজৰ প্ৰতিগৰাকী দৰ্শকলৈ আগবঢ়াইছোঁ। ভাষ্য আহি পৰিছে। এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়। আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে, তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে। আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এতিয়া তেওঁলোক গোটেইকেইজনে, আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছোঁ, জামিন ল'ব দিয়া নাই। এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ প্ৰায় পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই। উল্টাহে কৈ থাকে, এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল? লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছোঁ, আপোনালোকো মোৰ লগত আছিল। এইখন ৰেজৰ্ট হ'ব পাৰে নেকি কওকচোন? বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো যাক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিম? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে, ভগাই যোগাই ৰাখিব লাগিব। নাই, আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল। ক'ত ৰাখিম? ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়া